অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা অসমৰ থলগী খিলঞ্জীয়া ৰাইজ দল সংগঠনৰ প্ৰতিনিধিবৰ্গ আজি মই গুৱাহাটীৰ পৰা আহি আছো ৰাস্তাত কেৱল এটা জনধল ইফালে লুইতখন বৈ থকাৰ দৰে বৈ আহি থকাহে দেখা পালো খুব এটা খুব সুন্দৰ পৰিৱেশ ভাল লাগিছে যে অসমীয়া ৰাইজে অসমৰ থলগুৰি ৰাইজে সাংস্কৃতিক জাতীয়তাবাদৰ যে আমাৰ বিকল্প নাই এই কথাষাৰ লাহে লাহে বুজি উঠিছে আৰু গণশিল্পীজনাৰ যি ত্যাগ তেওঁৰ যি চেতনা আপোনালোকৰ মাজত আমাৰ মাজত পিলাই থৈ গ'ল এই কথাখিনি যদি অসমীয়া ৰাইজে সময়ত অনুধাৱন কৰে অনুভৱ কৰে তেওঁৰ পথেৰে যদি তেওঁৰ চিন্তাৰে যদি আমি জাতিটোৰ ভৱিষ্যতৰ কথা অনুধাৱন কৰোঁ তেতিয়াহ'লে নিশ্চয় অসমীয়া জাতিটো আমি বচাই ৰাখিব পাৰিম আমাৰ উত্তৰ পুৰুষৰ কাৰণে মোক দুআষাৰ খবৰ দিয়া কথাটো হয়তো বহুতে গম পোৱা নাই যে মোক হয়তো চিনিও পোৱা নাই মোৰ নাম সঞ্জীৱ বৰা মই পেছাত এজন অভিভক্তা সদৌ অসম আইন ছাত্ৰ সন্থাৰ মই ৰাজ্যিক সভাপতি গণশিল্পী ৰাজীৱ খদিয়া ডাঙৰীয়াৰ লগত মোৰ 2016 চনমানৰ পৰা চিনাকি আছিলে মোৰ ইয়াতে উপস্থিত থকা ককাইদেউ সুৰেন্দ্ৰ খদিয়া ডাঙৰীয়াই মোক পৰিচয় কৰাই দিছিলে মই তেখেতৰ লগতে তেখেতৰ সংগীত যাত্ৰাটোত অকণমান যোগদান দিবলৈ পাই সেই সুবাদতে আজি আপোনালোকৰ সন্মুখত মই থিয় হোৱাৰ সুবিধাকণ পাইছোঁ তেখেতৰ তেজত উঠিছে পীৰ পিৰণি গীতটোৰেই তেওঁৰ লগত মই প্ৰথম সংযোগ ঘটিছিলে গীতটো মই লিখি দিছিলোঁ তেখেতক তাৰ পৰা একাধাৰে তেখেতে বৰঘৰত সোমাইছে বিদেশী বঙালী নিৰ্বাচন আকৌ জয় আই অসম বনগুটি অন্যান্য তেনেকৈ কৰি মই প্ৰায় 19টামান গীত তেখেতক আগবঢ়াই দিছিলোঁ তেখেতে গোটেইখিনি বাণীবদ্ধ কৰিছে নাই মই গমো নাপাওঁ বা তেখেতক কেতিয়াও মই আহ্বানো জনোৱা নাছিলোঁ যে মোৰ নামটো দিব লাগে বা মোক গীতিকাৰ হিচাপে পৰিচয় কৰাব লাগে কিন্তু তেখেতৰ মহানুভৱতাৰে তেখেতে মোক অকণমান পুণ্য অৰ্জনৰ এটা সুবিধা তেখেতে দি থৈ গ'ল আজি আপোনালোকেও মোক হয়তো ক'ৰবাত পঢ়িছে যে সঞ্জীৱ বৰা বা শুনিছে মই ধন্য হ'লোঁ আজি এই সুবিধাখনত অসমৰ যিহেতু সকলো দল সংগঠন আছে বিশেষকৈ উজনি অসমৰ জাতীয়তা চেতনাধাৰী জনগণ আছে মই অকণমান আহ্বান জনাব বিচাৰিম অসমৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন কামত ঘূৰি ফুৰোঁ তেতিয়া ক'ৰবাত আমাৰ অনুভৱবিলাকে খুন্দিয়াই যায় দেখোঁ যে জাতিটো বৰ কঁকাল পৰি গৈছে উজনি অসমত গোষ্ঠীয় বিদ্বেষ বৃদ্ধি পাইছে জনগোষ্ঠী ইটোৰ সিটোৰ প্ৰতি বিদ্বেষ ভাৱ বৃদ্ধি পাইছে আজি এই অনুষ্ঠানটোত আপোনালোকে শপত লওক জনগোষ্ঠীয় দল সংগঠনে শপত লওক যে আমি জনগোষ্ঠীয় বিদ্বেষ পাহৰি আমি পুৰণা কথাবিলাক পাহৰি আমি ঐক্যবদ্ধতাৰে আমাৰ সামগ্ৰিক যিটো অসমীয়া পৰিচয়টো আগবঢ়াই নিব লাগিব আজি অসমখনৰ দুটা প্ৰান্তৰ মাজত এটা পাৰ্থক্য আছে মই সেই শব্দটো নকওঁ কিন্তু উজনি অসমত অসমীয়া এই কাৰণেই শক্তিশালী হৈ আছে যে আমি সাংস্কৃতিক জাতীয়তাবাদটো জীয়াই ৰাখিছোঁ জাতি ধৰ্ম বৰ্ধ নিৰ্বিশেষে আমাৰ সংস্কৃতিৰ প্ৰতি যিটো প্ৰেম আমাৰ কৃষ্টিৰ প্ৰতি যিটো প্ৰেম আমাৰ পৰম্পৰাৰ যিটো আমাৰ পৰম্পৰাৰ প্ৰতি আমাৰ দুৰ্বলতা এই দুৰ্বলতাই অসমীয়াত্বক এই প্ৰান্তত এটা সুকীয়া পৰিচয় দিছে এই লুইতখনে প্ৰতিফলে প্ৰতি প্ৰান্তে প্ৰান্তে আমাৰ বীৰ বীৰংগনা ত্যাগৰ আমাৰ স্বাভিমানৰ যি আমাৰ পেৰাস্তম্ভ এই স্তম্ভ আমাৰ শিৰাই আমাক চিৰপ্ৰভাৱান হৈ ৰখাৰ কাৰণে আমাক উজ্জীৱিত কৰাৰ কাৰণে এক নতুন দিগন্ত আৰু নতুন প্ৰেৰণাৰে আমাক সদায় আমাক মাৰ্গদৰ্শন কৰি আহিছে আজি ৰাজীৱ খদিয়া ডাঙৰীয়াৰ প্ৰতি আপোনালোকৰ যি ভালপোৱা আপোনালোকৰ মৰম এই মৰমখিনি তেতিয়া সাৰ্থক হ'ব যেতিয়া জাতিটো আমি জীয়াই থকাটো চিন্তা কৰি লাভ নাই আমাৰ উত্তৰ পুৰুষে যাতে এই ভূখণ্ডত এই লুইতৰ পাৰত স্বাভিমানেৰে কাৰো স্বৰ ভোকো নোখোৱাকৈ যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি কাম কৰিব লাগিব আমি হ্ৰস্বম্যাদী চিন্তা বাদ দিব লাগিব কালি আমাৰ এইটো প্ৰফিট হৈছে আপুনি ভাবক কাক মাটি বিক্ৰী আছে কোনে এগ্ৰিকালচাৰ লেণ্ড ক্লাছিফিকেশ্যন কৰি ৰাতিৰ ভিতৰতে তাত উদ্যোগ নিৰ্মাণ কৰিছে আপুনি তাত লেবাৰ হৈছে আপুনি কাম কৰিবলৈ গৈছে আপোনাৰ সন্তানে বেলেগৰ হাতত মাৰ খাব চৰ খাব এইখিনি কথাই গীতিকাৰজনে হৈ গৈছে খুবেৰে আপোনালোকক সজাগ কৰি গৈছে তেওঁ চিঞৰি গৈছে মই বিশেষ নকওঁ এইটো শ্ৰদ্ধাঞ্জলি যিহেতু অনুষ্ঠান মই তেখেতৰ প্ৰতি তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ তেওঁলোকে এই শদিয়াবাসী এজন সুযোগ্য সন্তান জন্ম দিলে যিয়ে নেকি সমগ্ৰ অসমীয়া জাতিটোক একবিংশ শতিকাত শুই পৰা অসমীয়া জাতিটোক আকৌ এবাৰ জগাই দিলে আৰু গোটেই আজি যিমান যায় যে আজি ইয়াত সমবেত হৈছে সকলো সজাগ সকলো সাৰ পাইছে কাৰণে ইয়াতে আহিছে তেওঁলোক সাৰ পাইছে কাৰণে ইয়ালৈ উঠি আহিছে সমগ্ৰ অসম সাৰ পাব লাগিব সময় থাকোঁতে আমি সাৰ নাপালে আমাৰ বিপদ হ'ব মই আৰু এটা কথা মই
সুৰেন্দ্ৰ শদিয়া ককাইদেউ আছে, অসমৰ থলগিৰি জাতীয়তাবাদী ৰাইজ আছে, দল সংগঠন আছে। মই এটা প্ৰস্তাৱ আগবঢ়াব বিচাৰিম, সকলোকে মই আহ্বান জনাব বিচাৰিম যে ৰাজীৱ শদিয়াৰ মৃত্যু দিৱসটিক অসমৰ জাতীয়তাবাদৰ দিন হিচাপে ঘোষণা কৰিব লাগে। অসমৰ জাতীয়তাবাদৰ দিন হিচাপে ঘোষণা কৰিব লাগে। আমাৰ প্ৰাণৰ শিল্পীজনাক চৰকাৰে দৰদ নেদেখুৱালেও আমাৰ ৰাইজে জীয়াই ৰাখিব, যিদৰে আজি জীয়াই ৰাখিছে। আমি এই দিনটোক অসমত জাতীয়তাবাদৰ দিন হিচাপে আমি পালন কৰিব লাগে। অসমৰ প্ৰান্তে প্ৰান্তে তেখেতৰ চিন্তাক, তেখেতৰ এই সংগীতক আমি চৰ্চা কৰিব লাগে আৰু অসমীয়া জাতিক এই দিনটোতে আমি সদায় জগাই থাকিব লাগে, সদায় সাৰ পাই ৰাখিব লাগে। তেতিয়াহে আমি তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ'ব। মই কিন্তু আৰু এটা কথা কৈ দিওঁ যে তেখেতৰ প্ৰতি মই তেখেতৰ লগত শেষ গীতটো কৰিছিলোঁ যেতিয়া শৃংখল চলিহাৰ দেউতাক ঢুকাইছিলে, তেওঁৰ স্মৰণত মই গীতটো লিখি দিছিলোঁ। তাৰপাছত আৰু তেখেতৰ লগত মোৰ সংগীতৰ কাম কৰা নহ'ল। সেয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মই এটি গীত কৰিছোঁ। মোৰ ভাতৃপ্ৰতিম বিশ্বজিৎ খাটোৱালে কণ্ঠদান কৰিছে। এই গীতটো খন্তেক সময়ৰ পাছতে আপোনালোকৰ আগত মুকলি কৰি দিম। ধন্যবাদ।